প্ৰসন্ন পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। তেতিয়া ভগৱানে কৈছিলে যে নৰক প্ৰকৃতিক ধৰ্মদাস তুম সাতন নাহি মোৰ শৰীৰ তোমাৰ দৰে নহয়, সেইবাবে মই বিলক্ষণ দেহী, সেইবাবেই মই বিদেহ। এতিয়া কি কৈছে? এতিয়া পৰমাত্মাক ৰামানন্দ দেৱে যেতিয়াই ক'লে ये तो दीक्षा तुम दी मान ली मन मोरे, ये तो दीक्षा तुम दी ये मान ली मन मोरे, गरीबदास तुम कोमल पुरुष हमरा बदन कठोरे। কি কৈছে যে আপুনি কিয়নো বুদ্ধিমান আছিলে, বিদ্যা নাছিলে, ব্ৰাহ্মণ আছিলে, সংকেত বুজি পালে যে মোৰ ভুলটো ভাঙি দিলে। মোৰ মনৰ যি ভুল ধাৰণা আছিল, মোৰ যি দোষ আছিলে, মোৰ মনত যি অহংকাৰ আছিলে, সেয়া টুকুৰা টুকুৰ কৰি দিলে এই মহাপুৰুষ পৰমাত্মাই। গতিকে বুজি পালে যি য'তে দীক্ষা মোদী শিক্ষা মুজ দি ও মান লি মন বৰ, যে ৰামানন্দদেৱে বুজি পালে শিপিনী ৰূপত প্ৰকট হ'ল ভগৱান, আৰু মোৰ মনত অহংকাৰ আছিলে জাতি আৰু ধৰ্মৰ। মোৰ সেই অহংকাৰ ভাঙিবৰ বাবে আজি তেওঁ এই লীলা কৰিছে। কৈছিলে যি শিক্ষা আজি আপুনি মোক দিলে, মান লেহি মান মোৰ, মই বুজি পালো যে আপুনি মোৰ বাবে মোৰ অহংকাৰ ভাঙি দিলে। কাৰণ বুকুৰ মাজত শিপিনীৰ পালকক সাৱৰি ধৰিছে সমগ্ৰ ব্ৰাহ্মণ সমাজৰ সন্মুখত, আৰু এইফালে সকলোৱে থু থু কৰি আছে যে এই বুঢ়া বয়সত ৰামানন্দদেৱৰ কিনো হ'ল, শিপিনীৰ পুত্ৰত বুকু থাবৰিছে। কিন্তু তেওঁ ব্ৰাহ্মণ আছিলে, ব্ৰহ্মক চিনি পালে, ভগৱানক চিনি পালে যে এয়া ভগৱান। গতিকে বাদ দিয়া সংসাৰ, হয়তো সংসাৰো আহক, নহ'লে বাদ দিয়া, কাৰণ মই যি বস্তু বিচাৰিছিলো পাই গলো, ভগৱানক পালো। গতিকে কি কোৱা হয়, এতিয়া ৰামানন্দদেৱে কৈছে যো দীক্ষা তুম মোহে দি মান লি মনবৰ, আৰু গৰীবদাস তুম কোমল পুৰুষ, আপোনাৰ শৰীৰটো তুলাৰ দৰে, আৰু হামৰা বদন কঠোৰ। আকৌ কি কৈছে, मन की पूजा तुम लखी ये मुकुट माल परवेशे, गरीबदास गति कौन लख तेरा कौन वरण को बेखे। ৰামানন্দ দেৱে কৈ আছে যে হে ভগৱান, আপোনাক কেনেকৈ চিনি পাব কোনোবাই? আপুনি কি বেশভূষাত আছে আৰু কি বৰ্ণত প্ৰকট হৈছে? শিপিনীৰ বৰ্ণত। আৰু কেনেকৈ থিয় হৈ আছে? ভগৱান আপোনাক আমি কেনেকৈ চিনি পাম? আমি তুচ্ছ বুদ্ধিৰ জীৱ। मन की पूजा तुम लखी ये मुकुट मान परवेशे, गरीबदास गति कौन लखे। আপোনাৰ গতি, আপোনাৰ স্থিতি, আপোনাৰ মহিমাক কোনেনো বুজিব? কৌন বৰণ কো বেখে। কি বেশভূষাত আছে? আমি ভগৱানৰ বেশভূষা কিবা বেলেগ বুলি মানি লৈছিলো। হাতত সুদৰ্শন চক্ৰ থাকিব, অথবা কাঁড় লৈ থাকিব, অথবা গদা লৈ থাকিব। এতিয়া আপুনি কওকচোন কেনেকৈ চিনিম? এতিয়া পুণ্যাত্মাসকল, এই ভুল আমাৰ বহুত আগৰ পৰাই হৈ আছে, যুগৰ পৰাই। যদি এই ভুল কাৰোবাৰ নোহোৱা হ'ব লগা থাকে, তেন্তে এই ক্ষণতেই নোহোৱা হ'ব। যদি নিজৰ মুক্তি কৰাব বিচাৰা, তেন্তে এয়া কলিযুগৰ পিক টাইম হয়, প্ৰাইম টাইম। পুণ্যাত্মাসকল, ভগৱানক বুজা। সদগ্ৰন্থ আমাৰ লগত আছে, এনেকুৱা ইনষ্ট্ৰুমেণ্ট আপোনাৰ লগত আছে, আৰু দাসো আপোনালোকৰ লগত আছে। ভগৱানৰ দ্বাৰা পঠিওৱা তত্ত্বদৰ্শী সন্ত আৰু কমপ্লিট ৱৰ্শ্বিপ অফ গড, কমপ্লিট ভগৱানৰ কমপ্লিট ৱৰ্শ্বিপ এই দাসৰ লগত উপলব্ধ। এতিয়া ৰামানন্দ দেৱক এতিয়া পৰমাত্মাই কি ক'লে? এই বাৰ্তা দীঘল, সময় কম আছে, গতিকে মই চৰ্টতে কম অলপ। এতিয়া এই সকলোবোৰ হৈ গ'ল। এতিয়া তাত যিমানবোৰ মূৰ্খ বহি আছিলে উঠি গুচি গ'ল, যিমানবোৰ নকলি ব্ৰাহ্মণ আছিল, প্ৰকৃত ব্ৰাহ্মণবোৰ থাকি গ'ল ভগৱানৰ ওচৰত। তেতিয়া ৰামানন্দদেৱে নাভাবিলে, একো যাব দিলে তেওঁলোকক। আগতেতো মই ব্ৰাহ্মণ আছিলো, বিদ্যা নাছিলো, পূজ্য আছিলো, আজি মই ভগৱানক পালো, মোকেই ৰিজেক্ট কৰি দিলে। কিনো জানে এই মূৰ্খসকলে? গুৰু মই তেতিয়াও আছিলো, আজিও মই গুৰু বিষয়,
আৰু মই যাক আজি পুজি আছো সকলোৱে তেওঁকেই পুজিব লাগে। কিন্তু এয়া কালৰ জাল, সকলোৱে গুচি গ'ল। গৈছে যদি যাওক। তাৰ পিছত ৰামানন্দদেৱৰ অলপ বুদ্ধি সলাই দিলে। ভাবিলে সম্পূৰ্ণ নিশ্চয় হৈ লওঁ। তেওঁ সুধিলে, কবিৰ পৰমাত্মাক সুধিলে ৰামানন্দদেৱে যে আপুনি মোক মিছা কথা কিয় ক'লেনো? পৰমাত্মাই ক'লে, মই কিনো মিছা কথা ক'লো স্বামী? আপুনি কৈছে যে মোৰ পৰা অৰ্থাৎ ৰামানন্দদেৱৰ পৰা আপুনি দীক্ষা লৈছে। মইতো আপোনাক কেতিয়াও দীক্ষা দিয়া নাই। তেতিয়া পৰমাত্মাই ক'লে যে আপোনাৰ চাগে মনত আছে এদিন মই পঞ্চগংগা ঘাটৰ পাৰত শুই আছিলো আৰু আপুনি গা ধুবলৈ গৈছিলে, স্নান কৰিবলৈ। আপোনাৰ খৰম মোৰ মূৰত লাগিছিলে। আপুনি মূৰত হাত থৈ কৈছিলে যে ৰাম ৰাম বুলি কোৱা পুত্ৰ, ৰাম ৰাম বুলি কোৱা। তেতিয়া ৰামানন্দদেৱে ক'লে, ভাই সিটো 2.5 বছৰীয়া বালক হ'ব। 2.5 বছৰীয়া বালক আৰু 5 বছৰীয়া বালকৰ মাজত ডাবল ডিফাৰেঞ্চ আহে শৰীৰৰ, বডিৰ। আপুনিতো 5 বছৰীয়া বালক, মোৰ এই কথা বিশ্বাস হোৱা নাই। তেতিয়া পৰমাত্মাই কি কৰিলে, তাতে এখন চাকৰৰ সেৱকৰ বিচনা এখন আছিলে বাহিৰত, ৰামানন্দদেৱৰ সেৱকৰ। পৰমাত্মাটো এটা ৰূপত 5 বছৰীয়া বালকৰ ৰূপত সন্মুখত থিয় হৈ আছে আৰু আন এটা ৰূপ ধৰি সেই বিচনাখনৰ ওপৰত শুই পৰিল, সেই সৰু বিচনাত, আৰু ক'লে, চাওক স্বামীদেৱ, এনেকুৱা আছিলো মই, এনেকুৱাই নে? যেতিয়া ৰামানন্দদেৱে সেয়া দেখিলে যে 2.5 বছৰীয়া বালকজন ইয়াত আৰু 5 বছৰীয়া বালকজন সন্মুখত, তেতিয়া সবাৰ ইফালে আৰু ইফালে সবাৰ চালে, চকু মোহাৰি মোহাৰি চালে। তেতিয়া পৰমাত্মাই ভাবিলে এখেতৰ বুদ্ধি এতিয়া ছেট হৈ যাব। তাৰ পৰা উঠিল পৰমাত্মা আৰু সেই 2.5 বছৰীয়া বালকজন 5 বছৰীয়া বালকৰ মাজত তেওঁৰ সন্মুখতেই সোমাই পৰিল। তেতিয়া ৰামানন্দদেৱৰ বুদ্ধি ঠিকনালৈ আহিল। তাৰ পিছতো ক'লে যে শুনকচোন, মইতো কণ্ঠি এটাও দিওঁ, কণ্ঠি, মণি। পৰমাত্মাই উলিয়াই দেখুৱালে যে চাওক এইটোৱেই নে? সুধিলে, ক'ত পালে আপুনি? ক'লে, তাতেইতো দিছিলে আপুনি মোৰ গলত, পঞ্চগংগা ঘাটত। এতিয়া ৰামানন্দদেৱৰতো সেইটোও মনত আছিল যে তেওঁৰ মালাডাল হেৰাই গৈছিলে। তেতিয়া তেওঁ ভাবিলে এওঁ সাধাৰণ বালক নহয়, তেওঁ সকলো কথাই সিদ্ধ কৰি আছে। আৰু ক'লে যে মইতো ৰাম ৰাম নাম কেতিয়াও নিদিওঁ, মই আন মন্ত্ৰ দিওঁ। এই ঋষিসকলে মন্ত্ৰবোৰ অপেন কৰি নিদিয়ে। এতিয়া ৰাম নামটো তেওঁ আমি যে কৰো সৎ চাহেব তেনেকৈ কৰে। তেতিয়া পৰমাত্মাই ক'লে, আপুনি ওম নাম দিয়ে। এতিয়া ৰামানন্দদেৱৰতো অৱস্থা বেয়া হৈ গ'ল। তেওঁ সকলো সঁচা কৈ আছে। শিপিনীসকলে গম পোৱাটো দূৰৰ কথা যে মই কি মন্ত্ৰ দিওঁ, মই প্ৰতিজ্ঞা কৰাই দিওঁ যাক নাম দিওঁ। ডাঙৰ ডাঙৰ ঋষিক দিছিলে নাম, বাকী হৰে কৃষ্ণ হৰে ৰাম এই নামৰ লগতে ওম নমঃ শিৱায় এয়া বেলেগ গুপ্ত মন্ত্ৰ আছিল তেওঁলোকৰ হয় নাম ওম। তাৰ পিছত ৰামানন্দদেৱৰ বুদ্ধি ঠিকনালৈ আহিল, এইজন কেৱল বালক নহয়। এইবাৰ পৰমাত্মাই ক'লে যে আগৰম বগৰম ছোড় দো শুনো হমাৰি শিখ। কবিৰ চাহেবে ক'লে, এই অযথা কথা এৰক স্বামীদেৱ, মোৰ কথা শুনক। বুজাব ধৰিলে তেওঁক সৃষ্টি ৰচনা শুনালে পৰমাত্মাই 8 ঘণ্টাৰ ভিতৰত। ৰামানন্দদেৱে ক'লে, মই চকুৰে দেখিলেহে বিশ্বাস কৰিম, কাৰণ আজিলৈকে না কোনো বেদত, না কোনো গুৰুৱে, না ঋষিয়ে, না আচাৰ্য শংকৰাচাৰ্যই আমাক এই জ্ঞান দিছে। তেতিয়া পৰমাত্মাক ৰামানন্দদেৱে ক'লে যে যুক্ত হওঁ, মই সমাধিস্থ হৈ যাওঁ। পৰমাত্মাই ক'লে, সমাধিস্থ হৈ চাওক আপুনি কিমানলৈকে যাব পাৰিব, তাৰ পিছত মই কম আপোনাৰ স্থিতি ক'ত আছে। ৰামানন্দদেৱৰ অভ্যাস আছিলে 1 ছেকেণ্ডতে সমাধিস্থ হ'ল। যেতিয়াই ত্ৰিবেণী গৈ পালে, তাত 3টা কোৱা হয়, योग युगत प्राणायाम कर जित्या सकल शरीर, त्रिवेणी के घाट पर वहां अटक रहे बलबीर। আগলৈ গৈ 3টা ৰাস্তা হৈ যায়, মাজতো ব্ৰহ্মৰন্ধ্ৰ, লেফ্ট চাইডত এয়া ধৰ্মৰাজৰ, সকলোৱে ধৰ্মৰাজৰ লোকলৈ যায় আৰু এইফালে বেলেগকৈ যায় 88,000 ঋষিৰ বসতিৰ চাইডত। গতিকে ইয়ালৈ গৈ সেয়া বন্ধ হ'ল, তাতকৈ আগলৈ যাব পৰা নাছিল। তেতিয়া পৰমাত্মা সেই ঠাই গৈ পালে বালক ৰূপত। সমাধি কি হয়, এটা সপোনৰ দৰে হয়। আৰু পৰমাত্মাই ক'লে যে আপোনাৰ ওম নাম, হৰে ৰাম হৰে কৃষ্ণ সীতাৰাম ৰাধেশ্যাম, এয়া কোনো মন্ত্ৰ নহয়। ওম নামৰ জপেৰে কেৱল ইয়ালৈকেহে আহিব পাৰিব। আৰু যেতিয়া আপোনাৰ মৃত্যু হ'ব, যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ 15ত কৈছে, ওম কৰ্তু সমৰ কিলবে সমৰ কৰ্তুম সমৰ। ওম নামৰ জপ
কাম কৰি কৰি স্মৰণ কৰা আৰু বিশেষ আগ্ৰহেৰে স্মৰণ কৰা, মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য মানি স্মৰণ কৰা, এয়া ব্ৰহ্মৰ মন্ত্ৰ। গীতাৰ জ্ঞানদাতাই 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে, ওম ইতি একাক্ষৰম ব্ৰহ্ম বিভাৰণ মাম অনুসমৰণ য়ে প্ৰিয়াতি তদন্তেহম সয়াতি পৰমাপ্তি। মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে, উচ্চাৰণ কৰি স্মৰণ কৰি কৰি য়ে প্ৰিয়াতি তদন্তেহম, মানে হৰি এৰি যোৱা সময়লৈকে ইয়াৰ স্মৰণ কৰি থাকে, সয়াতি পৰমাম গতিম, তেওঁ ব্ৰহ্মৰ পৰা পাবলগীয়া ওমৰ পৰা পাবলগীয়া পৰম গতি প্ৰাপ্ত কৰে। কলৈ যায়? ব্ৰহ্মলোকলৈ। এতিয়া ইয়াত স্বামীদেৱে ইষ্ট বুলি মানি লৈছিলে বিষ্ণুদেৱক আৰু ওম নাম জপ কৰিছিলে, গতিকে ব্ৰহ্মলোকলৈ যাব নোৱাৰে। গতিকে তেওঁ ক'লে যে আপুনি অন্তিম নিশ্বাসলৈ এই মন্ত্ৰ কৰি থাকক, তাৰপিছত আপুনি মৃত্যুৰ পিছত ইয়ালৈ যাব, এই ত্ৰিবেণীলৈ। এয়া 3টা ৰাস্তা। এই ৰাস্তাত মৃত্যুৰ পিছত আপুনি ইয়ালৈ আহি এই ৰাস্তাৰে যাব, এই ৰাস্তাৰে। আৰু আকৌ ধৰ্মৰাজৰ লোক আছে, সৰ্বপ্ৰথম ন্যায়াধীশৰ অফিচ আছে, তাত আপোনাৰ একাউণ্ট বনোৱা হ'ব, তাৰপিছত আপুনি বিষ্ণুলোকলৈ যাব। বিষ্ণুলোকৰ ভিতৰতো ওম নামৰ উপাৰ্জনৰ বাবে বেলেগকৈ ৰেষ্টুৰেণ্ট বনোৱা আছে, তাতেও আপোনাৰ উপাৰ্জন নষ্ট হ'ব। আপুনি তালৈ যাব, তাৰপিছত 84 লাখ জনী লৈ আহিব। এতিয়া সন্মুখত যি ব্ৰহ্মৰন্ধ্ৰ আছে, এয়া তোমাৰ মন্ত্ৰৰে খোল নাখায়। মোৰ ওচৰত সেই মন্ত্ৰ আছে, যি হতনাম হ'ব 2 আখৰৰ। এই 2টাক লগ কৰি স্মৰণ কৰিলেহে ব্ৰহ্মৰন্ধ্ৰ খোল খাব। এটা ওম, এটা তৎ, যি সাংকেতিক, যি দাসে আপোনাক দিয়ে। এতিয়া পৰমাত্মাই ক'লে যে মই নিজৰ হতনামৰ স্মৰণ কৰিম। স্মৰণ কৰাৰ লগে লগে একেবাৰতে সেই দুৱাৰ খোল খালে ব্ৰহ্মৰন্ধ্ৰৰ। আৰু পৰমাত্মাই সেই আত্মাক লগত নি ৰামানন্দদেৱক ওপৰলৈ নি ক'লে যে এয়া বহি আছে আপোনাৰ ভগৱান জ্যোতি নিৰঞ্জন, এই কাল ব্ৰহ্ম। তুমি ইয়াক নিৰাকাৰ বুলি কৈছিলা, ই গুপ্ত থাকে প্ৰতিজ্ঞা কৰি থৈছে। 7 নম্বৰ অধ্যায় 24 আৰু 25 শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে মই নিজৰ যোগমায়াৰে লুকাই থাকো, মই কেতিয়াও কাৰোৰে সন্মুখত নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহওঁ। এয়া মোৰ অনুত্তম তথা অটল বেয়া নিয়ম। এয়া বহি আছে। তাৰপিছত পৰমাত্মাই সেই 11 নম্বৰ দুৱাৰ পাৰ কৰিলে, যি পৰব্ৰহ্ম মানে সেই অক্ষৰ পুৰুষৰ ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰে। 11 নম্বৰ দুৱাৰ, তাৰ পৰা আগলৈ গৈ আকৌ পৰব্ৰহ্ম অক্ষৰ পুৰুষৰ 7 অংশ ব্ৰহ্মাণ্ড পাৰ কৰি 12 নম্বৰ দুৱাৰ আহে। 12 নম্বৰ দুৱাৰ পাৰ কৰি ঘূৰ্ণায়মান গুহা পাৰ কৰি তেতিয়াহে সতলোক পায়। তেতিয়া পৰমাত্মাৰ ওপৰৰ লোকলৈ লৈ গ'ল। যেতিয়া তাত গৈ দেখিলে যে এখন সিংহাসনৰ ওপৰত ৰজাৰ দৰে পৰমাত্মা বহি আছে, মূৰত মুকুট পিন্ধি, গলত মালা পিন্ধি, সুন্দৰ শৰীৰ হয়, কোটি সূৰ্য মিলাই দিয়া কোটি চন্দ্ৰ, এনেকুৱা তেওঁৰ এডাল নোমৰ গুৰিৰ শোভা। কবিৰ চাহেব তলৰ পৰা গৈ বিচনী এখন লৈ সিংহাসনত বহি থকা সি পৰমাত্মা, তেজোময় ৰূপ থকা শৰীৰ থকা ভগৱানক বিচিব ধৰিলে। ৰামানন্দদেৱে ভাবিলে এওঁ ভগৱান, যিজন তখ্তত বহি আছে, সিংহাসনত বহি আছে। এই কবিৰ চাগে ইয়াৰে কোনোবা গণ হয়, ইয়াৰে কোনোবা দেৱতা হয়। ইমানতে সি তেজোময় শৰীৰ থিয় হ'ল, সিংহাসনৰ পৰা উঠিল আৰু হাতযোৰ কৰি ক'লে যে ভগৱান বহক, আপোনাৰ সিংহাসনত আপুনি বিৰাজমান হওক, আপোনাৰ সিংহাসন। কবিৰ চাহেবে সেইখনত জঁপিয়াই বহিল, বালকে যেনেকৈ জঁপিয়াই। এইবাৰ তেওঁ বিচিব ধৰিলে, যাৰ শৰীৰ তেজোময় আছিলে, যাক ৰামানন্দদেৱে ভগৱান বুলি ভাবি আছিলে। আৰু ৰামানন্দদেৱে ভাবি আছিলে যে ভগৱান এতিয়া এই বালক, কবিৰ বালক আৰু এইজন ভগৱান। কিন্তু কি কথা, এওঁ এই যে বিচি আছে। ইমানতে সেই তেজোময় শৰীৰ আৰু পৰমেশ্বৰ কবিৰ দেৱ 5 বছৰীয়া বালক কবিৰ চাহেবৰ ৰূপৰ সোমাই পৰিল তেওঁৰ ভিতৰত। কবিৰ চাহেব অকলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সঞ্চালকৰ ৰূপত বিৰাজমান হ'ল আৰু বিচনীখন নিজে নিজেই ঘূৰি থাকিল। তেতিয়া সেই পৰমাত্মাৰ বালক ৰূপ ইমান তেজোময় হৈ পৰিল যেন কৌটি চন্দ্ৰ কৌটি সূৰ্য মিলাই দিয়া এডাল নোমৰ গুৰিৰ শোভাত। তেতিয়া পৰমাত্মাই ক'লে যে স্বামীদেৱ, ए स्वामी सृष्टा में और सृष्टि हमारे तीर, दास गरीब अधर बसु मैं यहाँ रहता हूँ अवगत सत कबीर। এতিয়া ৰামানন্দদেৱ চৰণত পৰি গ'ল যে হে ভগৱান, আপোনাক আমি চিনি পোৱা নাছিলো, আপুনি সঁচাকৈ ভগৱান। পৰমাত্মাই ক'লে যে তুমি উভতি যোৱা,
যেতিয়া পঠিয়ালে তেতিয়া একেবাৰতে ৰামানন্দদেৱ তললৈ আহিল। সমাধি ভাঙি গ'ল তেওঁৰ সন্মুখত দেখিলে সেই বালকজন সন্মুখতে বহি আছে। 104 বছৰীয়া বৃদ্ধ এজন পৰমাত্মাৰ চৰণত পৰিল আৰু ক'লে, तावा चित चक्रित भया और देखा फजल दरबारे, गरीबदास सिजदा किया हम पाए दीदारे। तुम स्वामी में बाल बुद्धि। 104 বছৰীয়া ব্ৰাহ্মণ, 4খন বেদৰ জ্ঞাতা, 18 পুৰাণৰ জ্ঞাতা, গীতাৰ সাৰাংশ জনাজনৰ ভগৱানৰ কৌশলো জ্ঞান নাছিলে। 104 বছৰীয়া বৃদ্ধ ব্ৰাহ্মণ ঋষি আৰু 5 বছৰীয়া বালক হিতিনিতাতিৰ পুত্ৰৰ চৰণত পৰি কি কৈছে আপুনি? तुम स्वामी में बाल बुद्धि। আপুনি মোৰ মালিক আৰু মোৰ জ্ঞানটো এজন বালকৰ সমান বুদ্ধিৰ আছিল পৰমাত্মা। মোৰ জ্ঞান ক'ত আৰু আপোনাৰ স্থান দেখাৰ পিছত মোৰ চেতনা আহিল। तुम स्वामी में बाल बुद्धि, ये भरम कर्म किया नासे। गरीबदास निज ब्रह्म, तुम मेरे हो गया दृढ़ विश्वास। निज ब्रह्म, এজন ব্ৰহ্মটোৱেই কাল, নিজ ব্ৰহ্ম প্ৰকৃত ভগৱানটো আপুনি হয়, এতিয়া মোৰ দৃঢ় বিশ্বাস হৈ গ'ল। सुन बे सुन से तुम परे, उरे उर से हमरे तीरे। दास गरीब सर्वंग में, तुम अवगत पुरुष कबीर। শূন্য শূন্যতকৈও ওপৰত আছে আৰু ইয়াতো বহি আছে। আকৌ কি কৈছে? कोटि कोटि सिजदा करे और कोटि कोटि प्रणामे। गरीबदास अनहद अधर, हम पर से तव दामे। কোটি কোটি বাৰ মোৰ দুৱাৰো, কোটি কোটি প্ৰণাম। ভগৱান সন্মুখত বহি আছে আৰু আমি বেলেগত বিচাৰি আছো, যাৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিলো। আৰু সন্মুখত যেন সৰ্পই মণি পাই গ'ল, নিৰ্ধনে ধন পাই গ'ল, বোকাটোৰে ভোজন পালে। এনেকুৱা স্থিতি ৰামানন্দদেৱৰ হৈছিলে। আৰু কি কৈছে? कोटि कोटि सिजदा किया और कोटि कोटि प्रणाम। মূৰ মাৰিব ধৰিলে মহাপুৰুষজনে। যাক তেওঁ বিচাৰি আছিলে তেওঁ নিজেই আহি ওলাল। कोटि कोटि सिजदा करे और कोटि कोटि प्रणामे। गरीबदास अनहद अधर, আপোনাৰতো আনহদ, যাৰ কোনো সীমা নাই ওপৰত। और हम पर से तव धाम। আমি আপোনাৰ সেই ধাম, আপোনাৰ সেই স্থান দেখিলো। बोलत रामानंद जी, सुनो कबीर करतारे। गरीबदास सब रूप में तू ही बोलनहार। আপোনাৰ শক্তিৰ বাবে সকলো জীৱই কথা কৈ আছে, ব্ৰহ্মাণ্ড ঘূৰি আছে। तुम साहेब तुम संत हो। अब सतगुरु की पहचान बता रहे हैं। तुम साहेब तुम संत हो और तुम सतगुरु तुम हंस। गरीबदास तुम रूप बिना और न दूजा अंश। আপুনি পৰমাত্মা হয় চাহেব, আপুনি চাহেব, আপুনিয়েই সন্ত, অৰ্থাৎ এজন সৎ ব্যক্তিও আপুনিয়েই হয়। এজন সন্ত মহাপুৰুষৰ যি পৰিচয় সেয়া আপোনাৰ লগতেই মিলে। আৰু আপুনি সৎগুৰু মানে সত্যগুৰু, আপুনিয়েই হয় সঁচা জ্ঞান দিয়ে। আৰু আপুনি হংস, অৰ্থাৎ আপুনি এজন ভাল ভগত হয়, নিৰ্বিকাৰ ভগত, ভাল হংস, যি বেয়াৰ পৰা আঁতৰি থাকে। যেনেকৈ হংস এটা পক্ষী হয় বগলীৰ দৰে। বগলীটো সাধাৰণ বস্তু খায়, মাছ খায়, ভেকুলী খায়, কেঁচু সকলো খায়। কিন্তু হংসই সৰোবৰত কেৱল মুকুতাহে খায়, লেতেৰা বস্তু নাখায়। গতিকে হংস সেইবোৰেই হয় যি ভক্তই বিৰি মদ চাধা ঘোচ লোৱা বেয়া কাম এৰি দিয়ে, তেতিয়া তাক হংস বুলি কয়, যে সি বিকাৰৰ পৰা দূৰ হৈ ভগত হৈ গ'ল। গতিকে এজন সঁচা ভগতো মালিক আপুনিয়েই হয়। तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, और गरीबदास तुम्हारे रूप बिना और न दूजा अंश। मैं भक्त मुक्त भया, मैं भक्ता मुक्ता भया, किया कर्म कुंद नाश, और गरीबदास अवगत मिल गए, या मिट गई मन की बास। মোৰ মনৰ ভ্ৰম আঁতৰিল, মই ভগৱানক পালো সাক্ষাৎ, যাক কোনেও নাজানে। दोहू ठोर है एक तू, बया एक से दो। गरीबदास हम कारणे तुम आए हो मगजो।
दो ठौर है एक तू। যে হে ভগৱান ওপৰতো আপুনিয়ে আছে আৰু ইয়াতো আপুনিয়ে আৰু আমি তুচ্ছ মানুহৰ বাবে আপুনি তাৰ পৰা গতি কৰি আহিছে আৰু বেদে ইয়াৰ প্ৰমাণ দিয়ে যে হে পৰমাত্মা ওপৰত থাকে তাৰ পৰা গতি কৰি আহে আৰু ভাল আত্মাক লগ কৰে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে পৰমাত্মাই দিয়া সেই যথাৰ্থ জ্ঞান আৰু তেওঁৰ দ্বাৰা বনোৱা এই সৎগুৰু আপোনালোকে প্ৰাপ্ত কৰিছে। আৰু সেই জ্ঞানী সেই ভক্তিয়ে যি ভগৱানে ক'ব আহিছিলে আজি আপোনালোকৰ মুখামুখি হ'ল। আপোনালোক সৌভাগ্যৱান, ধন্য আপোনালোকৰ পিতৃ মাতৃ যিয়ে জন্ম দিলে। और कहते समझा है तो सिर दर पाओ, और नहीं रे ऐसा दाव কি কৈছে কবি চাহেবে কৈছে যে कि ये संसार समझदा नहीं, कहंदा श्याम दोपहरे नु, और गरीबदास ये वक्त जाते रोग इस पैरे नु। যদি এই সময় হাতৰ পৰা ওলাই যায় আৰু মুক্তি নহয়, যদি সঁচা ভক্তি কোনো প্ৰাণীয়ে নকৰে এই প্ৰাইম টাইমত, তেন্তে কান্দি বা ইয়াক মনত পেলাই মনুষ্য জীৱন হাতৰ পৰা গুচি যাব। গতিকে পুণ্যাত্মাসকল, নিজৰ কল্যাণ কৰোৱা, আনকো বুজোৱা, যিমানেই বেছিতকৈ বেছি জনতাৰ মাজত এই জ্ঞান বিলাব, আপোনাৰো ভাল হ'ব, সমাজৰো ভাল হ'ব, সকলোৰে দুখ আঁতৰি যাব, সকলোৱে পৰমাত্মাক পাব, সমগ্ৰ বিশ্ব পাৰ হ'ব। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দ্বীপ কবি চাহেবৰ অসীম কৃপাৰ বাবে আপোনালোক সকলো পুণ্যাত্মা সৎসংগ শুনিবলৈ উপস্থিত হৈছে। এই কলিযুগৰ ভিতৰত আটাইতকৈ দুৰ্লভ হ'ল সৎসংগ প্ৰাপ্ত কৰা। আপোনালোকৰ ওপৰত পৰমাত্মাই এই বিশেষ কৃপা কৰিছে। আপোনালোক কিমান পুণ্যাত্মা যে আপোনালোকে সৎসংগ প্ৰাপ্ত কৰিছে। সৎসংগৰ অৰ্থ হ'ল সত্য তত্ত্বজ্ঞান, সত্য জ্ঞান, আধ্যাত্মিক জ্ঞান য'ত প্ৰচাৰ হয় তাকে সৎসংগ বোলে। আধ্যাত্মিক মাৰ্গত আমি আমাৰ আধ্যাত্মিক গ্ৰন্থকেই আমি আধাৰ বুলি মানি আগলৈ খোজ দিব লাগিব। কিয়নো আজিলৈকে কোনো ধৰ্ম অথবা সেই ধৰ্মৰ অন্তৰ্গত ফলোৱাৰ অনুগামী যিমানবোৰ আছে, তেওঁলোকে আৰম্ভণিৰ পৰাই নিজৰ ধৰ্মগ্ৰন্থক সৰ্বোচ্চ বুলি মানি আহিছে, উত্তম বুলি মানি আহিছে, শিৰোধাৰ্য বুলি মানি আহিছে। আজিও আমি সেই সকলোবোৰক শিৰোধাৰ্য বুলিয়েই মানিব লাগিব। আৰু যি ধৰ্মগুৰুৱে নিজৰ ধৰ্মগ্ৰন্থতকৈ বিপৰীত জ্ঞান দি আছে, তেওঁলোকক আমি এতিয়া এৰিব লাগিব। তেতিয়াহে আমি ভক্তি মাৰ্গত সফল হ'ম। ইয়াৰ বাবে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 পৰ্যাপ্ত আমি বুজি পাবলৈ তাত বিৱৰণ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকে না কোনো সুখ প্ৰাপ্ত কৰে, না তেওঁলোকে কিবা সিদ্ধি প্ৰাপ্ত কৰে, না তেওঁলোকৰ কিবা পৰম গতি হয়। গতিকে পুণ্যাত্মাসকল, আধ্যাত্মিক ক্ৰিয়াবোৰ যে আমি কৰোঁ তিনিটা বস্তুৰ প্ৰাপ্তিৰ বাবেই কৰোঁ, যে নিজৰ জীৱনত আমি সুখী হওঁ, আমাৰ কাৰ্য সিদ্ধ হওক আৰু পৰম গতি হওক। আৰু এই তিনিটা পদাৰ্থই শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰিলে বঞ্চিত হৈ যায়। গতিকে 24 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়ত কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত, মানে কোনবোৰ ধাৰ্মিক অনুষ্ঠান ক্ৰিয়া
মন্ত্ৰ জপ কৰিব লাগে, কোনবোৰ কৰিব নালাগে, তাৰ বাবে নিজৰ সদগ্ৰন্থবোৰকে আধাৰ বুলি মানিবা। গতিকে পুণ্যাত্মাসকল, আজিৰ যি সমাগম আৰম্ভ হৈছে, যি 5 দিনীয়া এই হঠংগ চলিব, এয়া কি উপলক্ষে হৈছে আজি পোনপ্ৰথমে অলপ ইয়াৰ তথ্য দিম। তাৰপিছত পৰমাত্মাৰ মহিমাৰ সৈতে পৰিচিত কৰাম। এই যে হঠংগ আৰম্ভ হৈছে, এয়া কি উপলক্ষে হৈছে? আত্মাই পৰমাত্মাক বিচাৰি ফুৰিছে বহুত বছৰ বছৰ ধৰি, হাজাৰ কোটি যুগৰ পৰা লাগি আছে। আৰু আমি আমাৰ সদগ্ৰন্থত এইবোৰো পঢ়ি আহিছো যে যিয়ে সৎ সাধনা কৰে, মৰ্যাদাত থাকি সৎ ভক্তি কৰে, তেওঁলোক এনেকুৱা স্থানলৈ গুচি যায় য'ৰ পৰা প্ৰাণী উভতি আৰু কেতিয়াও সংসাৰলৈ নাহে। প্ৰমাণৰ বাবে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে প্ৰমাণ দিছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত আৰু তত্ত্বদৰ্শী সন্ত কেনেকুৱা হ'ব ইয়াতো তাৰ প্ৰমাণ দিছে। যিয়ে ওলোটাকৈ উদমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ জানে, বিস্তাৰিতভাৱে জানে, তেওঁ তত্ত্বদৰ্শী সন্ত। তত্ত্বদৰ্শী সন্ত 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তুমি তত্ত্বদৰ্শী সন্তৰ পৰা সেই তত্ত্বজ্ঞান প্ৰাপ্ত কৰা। গতিকে ইয়াত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে যে তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত সেই তত্ত্বজ্ঞানৰ দ্বাৰা ই অজ্ঞানতাক কাটি, অৰ্থাৎ অজ্ঞানতা আঁতৰাই, তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। আৰু যি পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষৰ ৰচনা কৰিছে, মানে সমগ্ৰ ব্ৰহ্মাণ্ড যিয়ে ৰচনা কৰিছে, কেৱল তেওঁৰেই ভক্তি কৰা। গীতাৰ জ্ঞানদাতা যিয়ে শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে, তেওঁ ব্ৰহ্ম হয়, ক্ষৰ পুৰুষ। তেওঁ নিজৰ বিষয়ে কৈছে, তেওঁ নিজৰ বিষয়ে কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ কৰ্ম আৰু জন্ম অলৌকিক, দিব্য। প্ৰমাণৰ বাবে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক 12, অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, অধ্যায় নম্বৰ 10 শ্লোক 2। এই গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে মোৰো জন্ম মৃত্যু হয়, মোৰ উপাসকৰো জন্ম মৃত্যু হয়, আৰু আপোনাৰো হয়। আজিলৈকে আমাৰ যিসকল ধৰ্মগুৰুৱে শ্ৰীকৃষ্ণৰ পূজাৰ আমাক বিধান কৰিছিলে, যদি আমি এইটো মানি চলো যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰীকৃষ্ণদেৱে কৈ আছে, এনেইটো সত্যতা আপোনালোকক কৈছে এই দাসে শ্ৰীকৃষ্ণৰ ভিতৰত এই ক্ষৰ পুৰুষ মানে কাল জ্যোতিস্বৰূপী নিৰঞ্জন, যাক যোগী লোকসকলে ব্ৰহ্ম বুলি কয়, ঋষিসকলে যাক ব্ৰহ্ম বুলি কৈছিলে, তেওঁ কৈ আছে। আৰু তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। আৰু শ্ৰীকৃষ্ণদেৱ বিষ্ণুদেৱৰ অৱতাৰ, শ্ৰীবিষ্ণু অথবা শ্ৰীকৃষ্ণ বুলি ভাবা। এওঁ কেৱল এখন ব্ৰহ্মাণ্ডৰ 3 লোকৰ, পৃথিৱীলোক, স্বৰ্গলোক আৰু পাতাল লোক, এই 3 লোকৰ কেৱল এটা বিভাগৰ প্ৰভু হয় স্বামী। বিষ্ণুদেৱ শতগুণ বিভাগৰ, মানে শ্ৰীকৃষ্ণ বা বিষ্ণু কোৱা, আৰু ব্ৰহ্মাদেৱক ৰজগুণ বিভাগৰ মন্ত্ৰী অথবা চাহিব বুলি ভাবা, মালিক বুলি ভাবা, খোদা বুলি ভাবা। আৰু যি শ্ৰী শংকৰ, তেওঁ তমগুণ বিভাগৰ স্বামী অথবা প্ৰভু বুলি ভাবা। তেওঁ কেৱল ইমানৰে মালিক। গতিকে গীতাৰ জ্ঞানদাতাক আপোনালোকে যি বুলি ভাবিছিলে সেইটো ভাবিয়েই আগবাঢ়ক, সেইজন বুলি ভাবিয়েই আগবাঢ়া। তেওঁ কৈছে মোৰ জন্ম মৃত্যু হয়। আৰু সেইজন কোনোবা আন পৰমাত্মা, যাৰ শৰণলৈ গ'লে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি
আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে ইয়াত আমি বুজিব লাগিব যে সি পৰমাত্মা কোন, যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাইও প্ৰমাণিত কৰি আছে। তেওঁৰ শৰণলৈ যোৱা, তেওঁৰ শৰণলৈ গ'লে সেই স্থান পাবা, যলৈ যোৱাৰ পিছত কেতিয়াও আৰু সংসাৰলৈ নাহা। সেয়া শাশ্বত স্থান। গতিকে এতিয়া যি প্ৰসংগ চলি আছে যে এই আত্মাই পৰমাত্মাক যুগ যুগ ধৰি বিচাৰি আছে, আৰু আমি আগৰ যদি ইতিহাস চাওঁ ঋষি মহৰ্ষিসকলৰ, তেওঁলোকে হাজাৰ হাজাৰ বৰ্ষ তপস্যা কৰিলে, সাধনা কৰিলে, অনুষ্ঠান কৰিলে যে ভগৱানক পাওঁ, কল্যাণ হওক। কিন্তু যদি তেওঁলোকৰ মাৰ্গ ঠিকেই থাকিলে হয়, সেই মাৰ্গেই তেনেহ'লে আমাকো ক'লেহেঁতেন তেওঁলোকে, তেতিয়া আমি সকলোৱে গুচি গ'লো হয় আৰু পৃথিৱী খালী হৈ থাকিলে হয়। এতিয়া ইয়াত এটা আশংকা আৰু উৎপন্ন হয়। বহুত ভগত শ্ৰদ্ধালুৱে সোধে যে যদি পৃথিৱী খালী হয় তেন্তে ইয়াত কোন থাকিব? গতিকে এয়া বালকৰ দৰে চিন্তাধাৰা। এটা একেবাৰে অবোধ বালকে এনেকুৱা কথা ক'ব পাৰে যাৰ কোনো জ্ঞান নাই। গতিকে এইখন কিবা সুখৰ স্থান হয় জানো? সকলো বস্তুৰে অভাৱ আছে ইয়াত, আৰু গোটেই জীৱন আমি আমাৰ পেটৰ পোহপালৰ বাবেই লগাই দিওঁ, আৰু মাজতেই মৃত্যু হৈ যায়। ইমান লেতেৰা স্থান আমি ইয়াত থাকিবলৈ কিয় ইচ্ছা কৰি আছোনো? কিয়নো আমাৰ সেই অন্য সুখময় লোকৰ জ্ঞান হোৱা নাই, আৰু তালৈ যোৱাৰ কোনো সমাধানো নাই। এতিয়া ধৰক চন্দ্ৰটো খালী পৰি আছে, ওপৰৰ সকলোবোৰ গ্ৰহ খালী পৰি আছে, গতিকে আৰু এটা পাথৰ ইয়াতো পৰি থাকিব। আমি কিবা ঠিকা লৈ থৈছো নেকি? গৰম ঠাণ্ডা কেঞ্চাৰত পীড়িত হৈ ইয়াত মৰাৰ এইটো আমাৰ বাধ্যকতাহে। যেতিয়া আমি এনেকুৱা স্থানলৈ গুচি যাম য'ত আমি ইমান ভাল শৰীৰ পাম, য'ত কোনো ৰোগ নাথাকিব, একেবাৰে নিৰাময়। আময় মানে ৰোগ হয়, নিৰাময় মানে একেবাৰে নিৰোগ শৰীৰ পাম, আৰু এনেকুৱাই পৰিৱেশ থাকিব তাতো। আপোনাৰ এই পৰিয়ালেই থাকিব যি কেতিয়াও মৃত্যুপ্ৰাপ্ত নহ'ব, আৰু তাত এনেকুৱা শিষ্টাচাৰ থাকিব। ইয়াততো বোৱাৰীয়েকে শাহুৱেকৰ লগত কাজিয়া কৰে, নাইবা শাহুৱেকে বোৱাৰীয়েকৰ লগত লাগে, সদায় কিবা নহয় কিবা কাৰণত কাজিয়া কৰিয়ে থাকে জীৱবোৰে। আমি উপায় নোহোৱাৰ বাবে আছো ইয়াত, কাৰণ কোনো বিকল্প নাই। গতিকে আমি এনেকুৱা স্থানলৈ গুচি যাম য'ত কোনো দুখ নাই, কোনো বৃদ্ধাৱস্থা নাই। এতিয়া বৃদ্ধনো কোনে হ'ব বিচাৰে? কোননো ৰোগী হ'ব বিচাৰে? কিন্তু সকলোৱে হৈ আছে। কোনেনো মৰিব বিচাৰে? কিন্তু সকলোৱেই মৰি আছে। গতিকে এনেকুৱা লেতেৰা লোকত আৰু যদি কোনোবাই কয় এইখন যদি খালী হৈ যায়, আৰে এইখন যিমান সোনকালে খালী হ'ব সিমানেই ভাল। এইখন থকাৰ ঠাই জানো? ক'ৰবাত বানপানী আহিলে সকলোৰে মৃত্যু হয়, ক'ৰবাত ভূমিকম্প আহে, ক'ৰবাত এনেই খৰাং হয়, কোনোবা ৰোগত মৰিছে, কোনোবা টেকাই মৰিছে। গতিকে পৃথিৱীলো কচাই খানা হৈ পৰিছে, আৰু এইখন হেনো স্বৰ্গদুকীয়াৰ এই স্থান সঠিক নহয়। গতিকে পৰমাত্মাৰ সন্ধানত আমি যুগ যুগ ধৰি লাগি আছো। যদি সেই ঋষি মহৰ্ষিসকলৰ মাৰ্গ সঠিক হ'ল হয়, তেন্তে আমি গুচি গ'লো হয় তালৈ, আমি এই সংসাৰত নাথাকিলো হয়। ইয়াৰ কাৰণ এইটোৱেই যে আমাৰ সদগ্ৰন্থবোৰৰ জ্ঞান আমাৰ ধৰ্মগুৰুসকলৰ নাছিলে। বৰ্তমান অৱস্থাততো একেবাৰে বিজুলী পৰি গৈছে, আৰু বিশেষকৈ হিন্দু ধৰ্মৰতো অৱস্থাই বেয়া। যিমান ভক্তিৰ এই আধ্যাত্মিক মাৰ্গৰ যি খেলি মেলি দেখিছো এই হিন্দু ধৰ্মত, সেয়া অন্য ধৰ্মত দেখা পোৱা নাযায়। অন্য ধৰ্মৰ ধাৰ্মিক যেনেকৈ কোৰাণ শ্বৰীফক কোনোবা মানুহটা কমচে কম কোৰাণ শ্বৰীফক আধাৰ বুলিতো মানিছে, আৰু সেই অনুসৰি তেওঁলোকৰ যি পৰম্পৰা সেয়া এক ধৰণে ভক্তি কৰে। সেই প্ৰকাৰে খ্ৰীষ্টিয়ান ধৰ্মত চাওক, শিখ ধৰ্মৰ ফালে চাই লওক, আৰু হিন্দু ধৰ্মৰ ফালে চাওক, বেলেগ বেলেগ গুৰুৱে বেলেগ বেলেগ পূজা কৰে। যিমান জ্ঞান আছে সিমানে দেৱতাও। কোনোবাই কাৰোবাক পূজা কৰিছে, কোনোবাই কিবা কৰি আছে, কোনো আধাৰ নাই। আমাৰ সদগ্ৰন্থ আছে, তালৈ আমি নাচাওঁৱেই। গতিকে আমাৰ ধৰ্মগুৰুসকলৰ আমাৰ ধৰ্মগ্ৰন্থৰ এই জ্ঞান নাছিলে। সেইকাৰণে আমাৰ সেই অমূল্য ৰত্ন, যি আমাৰ অমূল্য গুপ্তধন, আমাৰ ঘৰতেই গুপ্ত হৈ আছিলে।
আমাৰ ধৰ্মগুৰুসকলে সেইবোৰ আমাৰ সন্মুখৰে আনিব নোৱাৰিলে, যি কাৰণে আমি লাহে লাহে দুখীয়া হৈ যাব ধৰিলো। আমি আধ্যাত্মিক দুখীয়া হৈ গলো, নিৰ্ধন হৈ গলো। কবি চাহেবে কৈছে, कबीर सब जग निर्धना और धनवंता ना कोई, धनवंता सो जानिए जिस पर राम नाम धन होए। গতিকে আমাৰ লগত ৰাম নাম ধন নাথাকিলে, সেইকাৰণে আমি ভিখাৰী হৈ গলো। গতিকে পুণ্যাত্মাসকল, আমি এতিয়া আকৌ ধন, ৰাম নামৰ ধন পুনৰ সংগ্ৰহ কৰিব লাগিব, শাস্ত্ৰৰ অনুকূল সাধনা কৰি। এতিয়া আজি যি সমাগম আৰম্ভ হৈছে, ইয়াৰ উপলক্ষ হ'ল যে জেঠ মাহৰ পূৰ্ণিমাত সেই পৰমোৎকৰ ব্ৰহ্ম, যিজন আমাৰ পিতা, যি আমাৰ দুখ বুজোতা, যিয়ে আমাৰ দুখত দুখী হয়, যিজনে আমাক সুখী কৰিবলৈ আৰু সতলোক, যি স্থান আমি এৰি আহিছো, য'ত আমি সুখী হৈ আছিলো, তাৰ বিষয়ে ক'বলৈ, তাৰ খবৰ দিবলৈ, তাৰ তথ্য দিবলৈ সেই পৰমাত্মা স্বয়ঙেই আহে। আৰু এয়া আমাৰ সদগ্ৰন্থইও প্ৰমাণিত কৰি আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26 আৰু 27। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 82 মন্ত্ৰ 1, 2, 3। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 20 মন্ত্ৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 94 94 মন্ত্ৰ নম্বৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 95 মন্ত্ৰ নম্বৰ 2। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 96 96 মন্ত্ৰ 16 পৰা 20 লৈকে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 54 মন্ত্ৰ 3। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 1 মন্ত্ৰ 8 আৰু 9। আৰু বেলেগ বেলেগ স্থানতো চাৰিওখন বেদৰ ভিতৰত এইটো প্ৰমাণ দিছে যে সেইজন পৰমাত্মা, যিজন সৰ্বশক্তিমান প্ৰভু, যিজন সৰ্ব উৎপাদক প্ৰভু, সকলোৰে উৎপত্তি কৰোতা, সেই পৰমাত্মা ওপৰত থাকে দেহলোকৰ তৃতীয় পৃষ্ঠত। দেহলোক মানে তেজোময় লোক, যি সপ্ৰকাশিত পৃথিৱী সত্যলোক। সেই পৃথিৱীত এই পৰমাত্মাই এটা গুম্বজৰ ভিতৰত ৰজাৰ সমান শিৰত মুকুট আছে, দাঁতাৰ ওপৰত বগা ছাতি আছে, আৰু সিংহাসন অৰ্থাৎ তখ্তত বিৰাজমান। গতিকে যিসকল মহাপুৰুষে পৰমাত্মাক তাত দেখিছে, তেওঁলোকেও কৈছে পৰমাত্মাৰ লগত সাক্ষাৎকাৰ যাৰ হৈছে, কিয়নো সেই পৰমাত্মাই স্বয়ং তেওঁলোকক সতলোকলৈ লৈ গৈছিল, তেওঁলোকক নিজ স্থান দেখুৱাই আকৌ এৰি দিছিলে। তাৰে মাজৰ এজন আদৰণীয় গৰীবদাস চাহিবদেৱ, গাঁও চুৰানি, জিলা ঝজ্জাৰ, হাৰিয়ানাৰ জন। তেওঁ কৈছে যে श्वेत छत्र और सिर मुकुट विराजे, देखत ना उस चेहरे नु, गरीब दास ये वक्त जात है, रो गई पैरे नु। মানে সেই পৰমাত্মাৰ মূলৰ ওপৰত ছাতি আছে এটা। যেনেকৈ আপুনি এই ছাতি এটা দেখিছে, এয়াতো আৰ্টিফিচিয়েল হয়, তাত পৰমাত্মাৰ অৰিজিনেল আছে। আৰু মূৰত মুকুট আছে সেই পৰম পিতাৰ, যেনেকৈ ৰজাসকলে পিন্ধে। এয়াই ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 82 মন্ত্ৰ 1 আছে যে সেই সৰ্ব উৎপাদক প্ৰভু, সকলো পাপৰ নাশ কৰোতা, ৰজাৰ সমান দৰ্শনীয়, দেখাত ৰজাৰ সমান তখ্তত বিৰাজমান হৈ আছে, সিংহাসনত বহি আছে। আৰু তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, যিসকল দৃঢ় ভক্ত। গতিকে এই সকলো বেদ মন্ত্ৰৰ সাৰমৰ্ম হ'ল যে পৰমাত্মা ওপৰত বহি আছে, নৰাকাৰ হয়, মনুষ্য সদৃশ হয়। যিসকল মহাপুৰুষে পৰমাত্মাক দেখিছে কৈছে যে हमरे ही हुनियार है हमारा सृजनहार। আমাৰ সৃজনহাৰ, আমাৰ ভগৱান, আমাৰ উৎপত্তি কৰোতা দেখাত আমাৰ দৰেই দেখাত সদৃশ, আমাৰ লোকৰ দৰেই। কিন্তু সেই পৰমাত্মাৰ সামৰ্থ্যতা আৰু তেওঁৰ মেটেৰিয়েল অফ বডি আমাতকৈ বেছি শক্তিশালী আৰু অবিনাশী, শক্তিশালী, তেজোময়। গতিকে সতলোকলৈ যোৱাৰ পিছত প্ৰত্যেক প্ৰাণীক, প্ৰত্যেক জীৱক হংস বুলি কোৱা হয়। হংস
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব দৰ্শকসকল, মানুহ যিমানেই উচ্চ শিক্ষিত নহওক কিয় শাস্ত্ৰ প্ৰমাণিত সত্য ভক্তি নোপোৱালৈকে জীৱনত প্ৰকৃত শান্তি লাভ কৰাটো কঠিন। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ হিমাচল প্ৰদেশৰ উনাৰ উপেন্দ্ৰ সিং ৰাণাৰ জীৱন কাহিনীৰ ওচৰলৈ, যিজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্য গঢ়তা এজন অধ্যক্ষ হিচাপে সমাজত তেওঁ সন্মানীয় ব্যক্তি আছিল। কিন্তু তেওঁৰ মনত সদায় এটা প্ৰশ্ন উঠি থাকিছিল, প্ৰকৃত পৰমাত্মা কোন আৰু তেওঁক কেনেকৈ লাভ কৰিব পাৰি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ দেৱ দেৱীৰ পূজা, বিভিন্ন ব্ৰত, ভাগৱত পাঠ, কীৰ্তন, পিণ্ডদান আদি বহু ভক্তি সাধনা কৰিছিল, কিন্তু মনত থকা জিজ্ঞাসাৰ উত্তৰ পোৱা নাছিল। ঠিক সেই সময়তে এদিন তেওঁ টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পায়। শাস্ত্ৰৰ প্ৰমাণসহ দিয়া জ্ঞান দেখি তেওঁ গভীৰভাৱে প্ৰভাৱিত হয় আৰু সত্য জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ নিজৰ জীৱনত অনুভৱ কৰিবলৈ ধৰে বহু পৰিৱৰ্তন। বহুদিনীয়া সমস্যাবোৰ দূৰ হ'বলৈ ধৰে, লগতে পৰিয়ালৰ বিভিন্ন সমস্যাৰো উন্নতি হয়। কিন্তু কেনেকৈ সলনি হৈ গ'ল উপেন্দ্ৰ সিং ৰাণাৰ জীৱন? আহক শুনো তেওঁৰ জীৱনৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। ছাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পষ্টত আছোঁ এতিয়া। বৰ্তমান সন্তোষগড় বইজ ছিনিয়ৰ স্কুলত আছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ, আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ, আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ, যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মাই সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা, তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ, তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে, ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে। গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই, মহাপুৰুষে পৰমাত্মাক পালে, তেওঁলোকে কি সাধনা কৰিছিলে আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে, গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ, পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, ডেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য।
কোৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য, কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে। এইটো প্ৰশ্নৰ এইটো উত্তৰ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত, আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে। ঠিক আছে, মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কোৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে। এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে, তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে, সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়, এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ, আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই। ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ, নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেইতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ, লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্লজিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায়, আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়। যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয়, আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে, তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালে থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ। আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এইখন হাত ভঙা, এখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ। আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল, আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰাছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰাছ ব'ন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 সেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল, আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট, এনেকুৱা নহয় যে হিউমাৰাছ ব'ন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে, তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব। গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই। গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায়, তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব? তাত ক'তো যাবই নোৱাৰিম। সেইবাবে ক'তোৱে নগৈছিলোঁ মই। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল। মই বাছতো যাওঁ,
আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ। গাড়ীখন মই সকলোতে লৈ যাওঁ, পাহাৰীয়া ওখ এৰিয়াতো যাওঁ, ভৈয়ামতো যাওঁ, সকলো ঠাইতে যাওঁ। এইখনৰ সৈতে কাম কৰি আছোঁ, একো সমস্যাই হোৱা নাই মোৰ। ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী, তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে। গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে, BDS ডক্টৰ থাকে, তেওঁক দেখুৱালোঁ। তেওঁ ক'লে যে এওঁৰ এই দাঁত উলিয়াব লাগিব। গতিকে তেওঁ দাঁত উঘালিবৰ বাবে এওঁক অচেতন কৰিবৰ বাবে, চেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে। এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ, তেওঁ সেইটোৱে ক'লে। তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে। এনেকুৱা কৰি কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব, যাতে দাঁত উঘালিবলগীয়া নহয়। তেতিয়া তেওঁ ঔষধটো দিলে, কিন্তু তাৰ পৰা একো লাভ নহ'ল। এনেকুৱা কৰি কৰিয়েই এবছৰ হৈ গ'ল। গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে। আৰু 2016 এপ্ৰিল আহিল। 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই। মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল। গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। উন্নাদ SP বাৰৱাল নামৰ এজন ডক্টৰ আছে, MD ডক্টৰ হয়। তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল, ৰাতিপুৱাৰ কথা। তেতিয়া তেওঁ কি কৰিলে, তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক। তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ। ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ PGI গুচি গ'লোঁ। তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে, টেষ্ট কৰিলে। আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে, কি কৰোঁ এতিয়া। গতিকে এনেকুৱা কৰিলোঁ। যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল, চণ্ডীগড়ৰ PGIলৈ যাবলগীয়া হ'ল, তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এইবাৰ নকৰিলে। আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে, একো সমস্যা নাহিল। ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে। এতিয়া তাইৰ বয়স 7 বছৰ। তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত। তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা। টেষ্ট কৰাওঁ, ঔষধ আনো, তাইও কষ্ট পায়। 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক। ইমান খৰচো কৰিলোঁ, দৌৰাদৌৰি কৰিব লাগিছিল। প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল। এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয়। কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে, মইতো লৈছিলোৱেই, যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ। সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল। এতিয়া তাই একো ঔষধ খাব নালাগে, একেবাৰে সুস্থ তাই। ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা। ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ, উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে। আৰু তাৰপিছত স্কুলত চৰকাৰে ৰেগুলাৰ ছাৰ্ভিচ হিচাপে কৰ্মৰত কৰালে। তাৰপিছত তাৰ পৰা 2016 অক্টোবৰত মোৰ প্ৰমোশ্যন হ'ল প্ৰিন্সিপাল হিচাপে, প্ৰিন্সিপাল পদবীত। আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জইনিং কৰিছিলোঁ তোজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে, তাতে পষ্টিং হৈছিলে। মই গৈ জইনটো কৰিলোঁ, জইনিংটো দিলে। কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ, বহুত কষ্ট। কিন্তু যিহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা, মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ, মোক ঘৰৰ ওচৰলৈ লৈ আহক। তাত থকাটো সমস্যা। তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে, মাদক দ্ৰব্যৰ লগতে মাংসও খায়। তাত থকাটো সমস্যা। মই ভালদৰে খাদ্যও বনাব নাজানো, গতিকে তাত কেনেকৈ থাকিম। গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত। তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট। এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ, ধূম্ৰপান কৰিছিলোঁ, মাছ মাংস খাইছিলোঁ। যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ। হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু
থলং পলং কৰি ঘৰলৈ আহোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মোৰ যিবোৰ নিচা আছিলে, বেয়া নিচা, সেই সকলোবোৰ বন্ধ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। ছাৰ, ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে। কিন্তু ছাৰ, তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে। যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল, তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে? হয়, মই নিজৰ বিষয়ে ক'ব বিচাৰিম। মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে, পীৰগাহ স্থান আছে, মই তালৈ গৈছিলোঁ। 1999ৰ পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ। তাৰপিছত 2005ৰ পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী, তেওঁ বহুত ডাঙৰ তান্ত্ৰিক, বিশ্ববিখ্যাত, তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ। তাৰপিছত 2008ৰ পৰা 2013লৈকে ব্ৰহ্মঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে, তেওঁৰ মই সাধনা কৰিলোঁ। কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ, ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই, তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ। মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল, সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে। আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই। কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা, আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে, যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা, ধপাতৰ নিচা, ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই। বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই, নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে, না তেওঁলোকে ভালদৰে ৰখায়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে। তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা, কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা। ছাৰ, আপুনি এজন প্ৰিন্সিপাল, গতিকে ছাৰ, আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে, কি ক'ব বিচাৰে? হয়, মই বাৰ্তাটো দিব নোৱাৰিম। ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ, লেকচাৰাৰো আছিলোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান, গূঢ় ৰহস্য সোমাই থাকে, আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা। গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান, তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে, অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে, যাৰ বাবে যেনেকৈ উপলব্ধ আছে, সেয়া পাৰিলে এবাৰ চাওক, এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক। এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে, মই এওঁৰ ওচৰলৈ নাযাওঁ। জ্ঞান কাৰোৰে অধীনত নাথাকে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে। সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক, বুজক, আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান, তাক টিভিৰ মাধ্যমেৰে শুনক। তেওঁৰ এখন কিতাপ আছে, জ্ঞান গংগা নামৰ কিতাপ আছে, অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে, অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে, গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে, অন্য কিতাপো আছে। গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ, ইয়াত সকলো পন্থৰ, সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে। ইয়াক বুজি, পঢ়ি, অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব, বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।